দুটা আছে না নাই? নাই গে, মরে গেছে 2 বছর তে মরছে। বাপ চাচা দাদা কেউ না, মাটি বিড়ে কিছু নাই। আমি নিউ পাই আজ 6 মাস ধরে হুজায় কাম করবার লেগে আইছি। আগতে কোনোবা মাদ্রাসা বা স্কুলত পড়িছিল না লরাজন? পড়েছিল কোন মাদ্রাসা? তাও মারি। এই জন্যই প্রিয় ভিউয়ার্স, এইটোই ফ্যামিলি। এই মহিলা গৰাকীয়ে বৰ্তমান হুজাই এখন হোটেলত কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। মোৰ প্ৰিয় ভিউয়ার্স, মই আপোনালোকক আজি এটা অসহায় পৰিয়ালৰ এটা কৰোণাময় মাতৃ এজনীৰ দৃশ্য আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিব বিচাৰি আছো। যিটো এটা ঘটনা, এজন ল'ৰাৰ বিষয়ে অসহায় মাতৃয়ে তেখেতৰ ল'ৰাজনক যিকোনো এটা শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত কৰিব বিচাৰি আছে, পঢ়াব বিচাৰি আছে, কিন্তু অসহায় হোৱাৰ কাৰণে, অৰ্থ ব্যৱস্থা সঠিক নোহোৱাৰ কাৰণে মানুহজনীয়ে ল'ৰাটোক পঢ়াব পৰা নাই। যাৰ কাৰণে এই আমাৰ ছ'চিয়েল মিডিয়া যিটো প্লেটফৰ্ম, ছ'চিয়েল মিডিয়াত আহি মানুহজনীয়ে কৰতৰ আহ্বান জনাইছে, অনুৰোধ কৰিছে, যদি কোনোবা হৃদয়বান ব্যক্তিয়ে ল'ৰাজনক পঢ়াব বিচাৰে বা ল'ৰাজনক পঢ়াব পাৰে, মাতৃৰ তৰফৰ পৰা তেখেতক দোয়া কৰিব আৰু ল'ৰাজনৰ ভৱিষ্যত ভাল হ'ব, উজ্জ্বল হ'ব, মানুহজনৰো বহুত নাম হ'ব। মই যিগৰাকী মাতৃয়ে অনুৰোধ কৰিছিল আমাৰ ভিডিঅ'টো বনাই ছ'চিয়েল মিডিয়াত এৰিব লাগে, যাতে তেখেতৰ ল'ৰাজনে উপযুক্ত সুবিধা পায়। সেই মাতৃগৰাকীৰ লগত মই অলপ কথা পাতিম। ল'ৰাটোক ক'ত পঢ়ুৱাব বিচাৰে, কি অসুবিধা তেখেতৰ, এই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। নিজের ব্যবসা করলে কি করার ব্যবসা না ছেলেটা? আমি এরকম সহায়তার একটা মানুষ পাচ্ছি না আমার পুত্রে পড়াইবার লেগে, যে যে ওই না চাহাতে পড়া, আমি তার কাছে সন্তুষ্ট আছি। আমি বহুত নিরুপায় হয়ে গেছি। আচ্ছা, তার কি লড়ার দুটা আছে না নাই? নাই গে, মরে গেছে 2 বছর তে মরছে। বাপ চাচা দাদা কেউ না, মাটি বিড়ে কিছু নাই। আমি নিরুপায় আজ 6 মাস ধরে হুজায় কাম করবার লেগে আইছি। আগতে কোনোবা মাদ্রাসা বা স্কুলত পড়িছিল না লরাজন? পড়েছিল কোন মাদ্রাসা? তাও মারি। এই জন্যই প্রিয় ভিউয়ার্স, এইটোই ফ্যামিলি। এই মহিলা গৰাকীয়ে বৰ্তমান হুজাই এখন হোটেলত কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। সবতকৈ ডাঙৰ কথা হ'ল প্ৰত্যেকটো ৰোজা কৰে, বহুত কষ্ট কৰি ৰোজাখিনি মেইনটেনেন্স কৰি গৈ আছে, কিন্তু ল'ৰাজনক পঢ়ুৱাব বিচাৰি আছে। এইজনেই হৈছে ল'ৰা। এই ল'ৰাজনক পঢ়ুৱাব বিচাৰি আছে যিকোনো উপায়ে। মাতৃগৰাকীয়ে কৈছে ল'ৰাজনক যিকোনো উপায়ে পঢ়ুৱাব বিচাৰি আছে। গতিকে ভিউয়াৰ্স, আপোনালোকলৈ এটা বিশেষভাৱে মোৰ তৰফৰ পৰা এটা অনুৰোধ, এই ল'ৰাজনক যদি কোনোবা হৃদয়বান ব্যক্তিয়ে পঢ়ুৱাব বিচাৰে, তাৰ মানে এই মহিলাগৰাকীয়ে এই ল'ৰাজনৰ পঢ়াৰ খৰচ বহন কৰিব নোৱাৰে, পঢ়ুৱাব পৰা নাই। গতিকে আপোনালোকৰ যদি কোনোবা ব্যক্তিয়ে এই ল'ৰাজনক পঢ়ুৱাব পাৰে, তেখেতৰ কাৰণে মাতৃগৰাকীয়েও দোয়া কৰিব আৰু এই ল'ৰাজনেও মাদ্রাসাত পড়িব, হাবিজি পড়ায় বা খারিজি পড়ায়, যোনটোত সুবিধা হয় আপোনালোকে পড়ার ব্যবস্থা করে দিলে বহুত উপকার হব। আৰু যদি কৰিব নোৱাৰে, এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ যায় যিজন ব্যক্তিয়ে এই ল'ৰাজনক এটা নতুন ভৱিষ্যত দিব পাৰে, এজন ভাল মানুহ বনাব পাৰে, এজন হাবিচাব বনাব পাৰে বা এজন কাৰি বনাব পাৰে। তেনেকুৱা এজন মানুহৰ ওচৰত এই ভিডিঅ'টো পঠিয়াই দিব। এই অনুৰোধ সমূহ ৰাইজলৈ ৰাখি এই ভিডিঅ'টো আপোনালোকলৈ দিলো। আপোনালোকে ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।